Men can be destroyed, but not defeated. মানুহ ধ্বংস হ'ব পাৰে, পৰাজিত কোনো কাৰণত নহয়। আনন্দ মিশ্ৰ তাৰ এক সমুজ্জ্বল উদাহৰণ। আনন্দ মিশ্ৰ বুলি কোৱাৰ লগে লগে আপোনাৰ চকু উজ্জ্বল হৈ উঠে। আনন্দ মিশ্ৰ নামটো শুনাৰ লগে লগে আপোনাৰ ভিতৰৰ মানুহটোৱে কেইবাটাও কথা ক'ব খোজে। নমস্কাৰ, মই অনুপম চক্ৰৱৰ্তী, পিপুলছ টিভিলৈ সকলোকে স্বাগতম জনাইছোঁ। অসম নিউজ এনিৰ মজিয়াত আজি আমি পাতিব খুজিছোঁ বিধায়ক আনন্দ মিশ্ৰ। আনন্দ মিশ্ৰ যেতিয়া অসমত আছিল, ধুবুৰীত থকালৈকে মানুহে বিশেষ একো জনা নাছিল। SP হৈ ধুবুৰীত যেতিয়া আছিল তেতিয়াও গীটাৰ বজাইছিল আনন্দ মিশ্ৰই। সেই সময়তো বিভিন্ন NGOৰ আধাৰত আনন্দ মিশ্ৰই কেইবাটাও কাম কৰিছিল। আপোনালোকে বোধকৰোঁ বহুতে জানে, ধুবুৰীৰ পৰা নগাঁৱলৈ যেতিয়া বদলি হৈছিল আনন্দ মিশ্ৰ, তেতিয়া ধুবুৰীৰ মানুহে হুক হুকাই কান্দিছিল। সেই সময়ত ধুবুৰীৰ মানুহে বিচাৰিছিল যিকোনো প্ৰকাৰে যিকোনো অজুহাতত SP আনন্দ মিশ্ৰ ধুবুৰীতে থাকক। কিন্তু পৰৱৰ্তী সময়ত নগাঁৱৰ অতি আদৰৰ মানুহ হৈ পৰিছিল SP আনন্দ মিশ্ৰ। সেই যুগটো, সেই সময়টো আপোনালোকে যদি ফহিয়াই চায়, তেতিয়া আনন্দ মিশ্ৰই কেইবাটাও কাম কৰিবলৈ সক্ষম হৈছিল। আনন্দ মিশ্ৰ, কঠোৰ আনন্দ মিশ্ৰৰ যেতিয়া জন্ম হয়, তেতিয়া ড্ৰাগছৰ বিৰুদ্ধে দৃঢ় ব্যৱস্থা আৰম্ভ হৈছিল। কঠোৰ আনন্দ মিশ্ৰ যেতিয়া জন্ম হয়, তেতিয়া বাল্য বিবাহৰ বিৰুদ্ধে নগাঁৱত সাংঘাতিকভাৱে এক আন্দোলন আৰম্ভ হৈছিল। আৰু কোমল আনন্দ মিশ্ৰৰ যেতিয়া জন্ম হয়, তেতিয়াই গীটাৰখন হাতত লয় আৰু তৰুণ প্ৰজন্মৰ সৈতে উৎসাহী সৰ্বভাৰতীয় দিশত তৰুণ প্ৰজন্ম আগবাঢ়ি যাবলৈ কেনেধৰণৰ পন্থা অৱলম্বন কৰা উচিত, কোমল আনন্দ মিশ্ৰই খুব সুন্দৰকৈ বুজাইছিল। আপোনালোকে সকলোৱে জানে যে নগাঁৱত SP হোৱাৰ পিছতে আনন্দ মিশ্ৰ লাহে লাহে বিতৰ্কত আহি পৰিছিল। জনপ্ৰিয়তা সাংঘাতিক আছিল। আনন্দ মিশ্ৰ যেতিয়াই বাহিৰলৈ ওলায়, সকলোৱে চেলফি ল'বৰ বাবে হাহাকাৰ কৰে। এই কথাটোত ৰাজনৈতিক বহু নেতা পালি নেতাক বৰ অশান্তি দিছিল। কাৰণ এজন শীৰ্ষ আৰক্ষী বিষয়া ইমানলৈ জনপ্ৰিয়, ইমানলৈ গ্লেমাৰ্ছ, যেনেকৈ জুবিন গাৰ্গ, যেনেকৈ যতীন বৰা, যেনেকৈ প্ৰস্তুতি পৰাশৰ, তেনেকৈ আনন্দ মিশ্ৰ কেনেকৈ হ'ব? সেই সময়ত শীৰ্ষ আৰক্ষী বিষয়াৰ মাজতো এটা ঈৰ্ষাৰ ভাৱ জন্ম হৈছিল। আনকি ৰাজনৈতিক দলৰ নেতা পালি নেতায়ো বহু বেছি ঈৰ্ষা কৰিছিল আনন্দ মিশ্ৰক। আনন্দ মিশ্ৰই ৰাতি হ'লে চোৰ ডকাইত ধৰে, ৰাতি হ'লে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়, বাল্য বিবাহ শেষ কৰিবলৈ চেষ্টা কৰে, আৰু দিনত হ'লে কেনেকৈ দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালী বিদ্যালয়লৈ পঠিয়াই দিব পাৰে, কেনেকৈ বিভিন্ন তৰুণ প্ৰজন্মক সৰ্বভাৰতীয় পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ এটা পৰিৱেশ তৈয়াৰ কৰি দিব পাৰে, কেনেকৈ আপুনি বাহনখন চলাব, কেনেকৈ আপুনি স্কুটাৰখন চলাব, কেনেকৈ আপুনি পথৰে খোজকাঢ়ি যাব, ইত্যাদি ইত্যাদি কেইবাটাও দিশত এক প্ৰকাৰ আনন্দ মিশ্ৰই চিন্তা কৰে। বহুতে চৰ্চা আৰু আলোচনা কৰিছিল যে অসমত যিসকল শীৰ্ষ আৰক্ষী বিষয়া আছে, সেইসকলৰ ভিতৰত আনন্দ মিশ্ৰ হৈছে অদ্বিতীয়। তাৰপিছতে ঘটিল এটা ঘটনা। সেই ঘটনাত এজন ল'ৰাৰ ভৰিত গুলি লাগিছিল, আপোনালোকে সকলোৱে জানে। সেই সময়ত ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান চৰকাৰে কৰিছিল। চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগে লগে নগাঁৱতো সাংঘাতিকভাৱে ইয়াৰ বিৰুদ্ধে অভিযান চলিছিল। আৰু তাতেই ভুলবশতঃ কীৰ্তিকমল বৰা বুলি এজন সদৌ অসম ছাত্ৰ সন্থাৰ ল'ৰাক ভৰিত গুলিয়াইছিল। আৰু সেয়াই কাল হ'ল। আনন্দ মিশ্ৰ নগাঁৱৰ পৰা লখিমপুৰ পালেগৈ, আৰু লাহে লাহে আনন্দ মিশ্ৰৰ অনুভৱ কৰিলে যে মই এনেকুৱা এটা চাকৰি কৰি আছোঁ, এনেকুৱা এটা চাকৰিত মই নিজক অৱতীৰ্ণ কৰিছোঁ, য'ত মই কথা কোৱাৰ স্বাধীনতা যায়, য'ত মই মোক বিচাৰি পোৱাৰ স্বাধীনতা নাই। খাকী পোচাকযোৰ পিন্ধাৰ লগে লগে দেশ ভক্তিৰ প্ৰতি মোৰ যি পৰম শ্ৰদ্ধা আৰু সন্মান, সেয়া নিশ্চিতভাৱে আহে। কিন্তু মই কৰিব খোজা কামবিলাকত বাৰে বাৰে মই হুজুৰ বুলি মই পাৰ্মিশ্যন ল'ব লাগে। অৰ্থাৎ গোলামী কৰিব পৰা ধৰণৰ এটা চাকৰি মোক নালাগে, মইতো সমাজকৰ্মী হ'ব বিচাৰোঁ। এই আনন্দ মিশ্ৰই বহুতবাৰ বহুত ধৰণে কৈছে। মই আকৌ কৈছোঁ, গীটাৰ বজোৱা আনন্দ মিশ্ৰক আপোনালোকে যেনেকৈ দেখাইছে, ৰসাল আনন্দ মিশ্ৰক আপোনালোকে যেনেকৈ দেখিছে, তেনেকৈ খঙাল ক্ষোভত ফাটি ফুটি যোৱা আনন্দ মিশ্ৰকো কিন্তু অসমৰ
বহুত মানুহে দেখিছে আমি যদি শতকৰা হিচাপ কৰোঁ তেতিয়া 90% অসমৰ মানুহে আনন্দ মিশ্ৰৰ পক্ষত আছিল আনন্দ মিশ্ৰই যি কৰে তাক স্বাগতম জনাইছিল আনকি লখিমপুৰৰ যেতিয়া এছপি হৈছিল আনন্দ মিশ্ৰ সেই সময়তো আনন্দ মিশ্ৰৰ যি আগ্ৰাহী মনোভাৱ সেই আগ্ৰাহী মনোভাৱত বহু ঘটনা আৰু পৰিঘটনাৰ পৰ্যন্ত জন্ম হৈছিল বিজেপিৰ কথা কৈ বিশ্ব হিন্দু পৰিষদৰ কথা কৈ আনন্দ মিশ্ৰৰ কাষত দাদাগিৰি দেখুৱাব খোজা সংগঠনৰ নেতাক খেদি কেনেকৈ লখিমপুৰত উলিয়াই দিছিল তাৰ অলেখ উদাহৰণ আছে ইয়াৰ লগতে লখিমপুৰত নকল সোণৰ যিটো ব্যৱসায় বা ঘাটি সেই ঘাটিত আনন্দ মিশ্ৰই প্ৰত্যক্ষ আঘাত কৰিছিল কিন্তু আজি যদি আঘাত কৰে কালি অন্য ধৰণৰ ঘটনা এটা সংঘটিত হয় কৰবাত যদি আনন্দ মিশ্ৰই আঘাত কৰে বাধা দিবলৈ আন 10জন মানুহ তাত ওলাই আহে লাহে লাহে আনন্দ মিশ্ৰৰ এই সমগ্ৰ চাকৰিটোৰ প্ৰতি আকৰ্ষণ নোহোৱা হ'ল এছপি হৈ যদি নিজৰ মতে একো কৰিব নোৱাৰে কেৱল বহতীয়া হোৱাৰহে এটা প্ৰাণ থাকি যায় তেতিয়াহ'লে মই এই চাকৰিটো কি কৰিম বুলি কৈয়ে আনন্দ মিশ্ৰই অসম এৰিছিল আপোনালোকে সেই কাহিনী সকলোৱে জানে কিন্তু মই আকৌ কৈছোঁ মেন কেন বি ডেষ্ট্ৰয়ড বাট নট ডিফিটেড মানুহ ধ্বংস হ'ব পাৰে পৰাজিত নহয় আৰু আনন্দ মিশ্ৰ সেই ধৰণৰ এজন মানুহ এছপি আৰক্ষীৰ পোছাকযোৰ খুলি তেওঁ বিহাৰলৈ গুচি গ'ল আৰু বিহাৰৰ জনতাৰ মাজত ৰাজনীতিত তেওঁ প্ৰৱেশ কৰিলে আৰু ৰাজনীতিত প্ৰৱেশ কৰি শেহতীয়া ফলাফল আপোনালোকে জানে যে এটা পচন্দৰ সমষ্টিৰ বিপুল ভোটত আনন্দ মিশ্ৰ জয়ী হ'বলৈ সক্ষম হ'ল মেন কেন বি ডেষ্ট্ৰয়ড বাট নট ডিফিটেড মানুহ ধ্বংস হ'ব পাৰে পৰাজিত নহয় আৰু তেওঁ আৰক্ষীৰ পোছাক খুলি দিয়াৰ সময়ত বহুত মানুহে কৈছিল আনন্দ মিশ্ৰ শেষ আনন্দ মিশ্ৰ আৰু নিজৰ স্থানত আহি থিয় হ'ব নোৱাৰে চলি থকা ৰেলখনৰ চকা বাগৰি যোৱা আৰু আনন্দ মিশ্ৰই খাকী পোছাকযোৰ এৰা কথাটো একেই হৈছে বুলি সেই সময়ত মানুহে কৈ আছিল কিন্তু মেন কেন বি ডেষ্ট্ৰয়ড বাট নট ডিফিটেড জানে আনন্দ মিশ্ৰই যে মই ধ্বংস হৈ যাম কিন্তু কোনো কাৰণত পৰাজিত নহওঁ আৰু সেইবাবে আজি জয়ৰ ধ্বজা আনন্দ মিশ্ৰই উৰুৱাবলৈ সক্ষম হৈছে এইখিনিৰ পিছতে আচল অসম প্ৰেমটোলৈ মই আহিছোঁ আনন্দ মিশ্ৰ বিহাৰত বিধায়ক হ'ল বিহাৰতে তেওঁৰ ৰাজনীতি আৰম্ভ হ'ল বিহাৰতে তেওঁ থকাৰ সম্ভাৱনা আছে কিন্তু সেই বিহাৰী বাবুৱে কিন্তু এৰি যোৱা অসমখনক পাহৰা নাই বিধায়ক হোৱাৰ পিছত অন কেমেৰা অসমীয়া ভাষাত খুব সুন্দৰভাৱে কিছু কথা আনন্দ মিশ্ৰজীয়ে কৈছে মই শুনুৱাই লৈছোঁ बहुत बहुत धन्यवाद সকলো ইমান আপুনি মৰম দিলে ইমান আশীৰ্বাদ দিলে সেইটো কাৰণে আজি যি হ'ব পাৰিছো কৰি আছো চেষ্টা থাকিব কি যি আমাৰ য'ত কাম কৰিব পাৰো আপোনাৰ অসমৰ কাৰণে কাম কৰিব পাৰো আৰু অসমৰ মানুহ য'ত পাম তাক মোৰ যি সেৱা হ'ব পাৰে সেইটো সদায় দি থাকিম বহুত বহুত ধন্যবাদ এইজন হৈছে আনন্দ মিশ্ৰ আজি আপোনালোকে অনুমান কৰিছে যে আনন্দ মিশ্ৰক অসমীয়াই কিয় পাহৰিব পৰা নাই কাৰণ অসম আৰু অসমীয়াৰ বাবে প্ৰকৃততে ভবা মানুহজনৰ নাম আছিল আনন্দ মিশ্ৰ বহুতে ভাবিছিল যে বিহাৰী অসমলৈ আহিছে লুটিব পুতিব খাব উভতি গুচি যাব অসমৰ বাবে আৰু একো নাথাকিব সকলো কথা সেই ধৰণে ভাবিলে নহ'ব অন্ততঃ পৃথিৱীত এনেকুৱা বহুত মানুহ থাকে যি নিজৰ দেশখনৰ প্ৰতি মৰম থকাৰ পিছতো আন দেশখনৰ প্ৰতি মৰম ৰাখে আন ৰাজ্য নিজৰ ৰাজ্য এৰি অহাৰ পিছতো স্বৰাজ্যৰ প্ৰতি যিমান আন্তৰিকতা থাকে কৰ্ম কৰি থকা ৰাজ্যখনৰ প্ৰতিও একেধৰণৰ মৰম আৰু আন্তৰিকতা থাকে আনন্দ মিশ্ৰ তাৰ অন্যতম উদাহৰণ যাৰ বাবে অসমীয়াত বিহাৰী বাবুৱে কৈছে যে মই অসমক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু মই যদি স্কোপ পাওঁ মই যদি সুবিধা পাওঁ মই অসমীয়া মানুহৰ বাবে কাম কৰিবলৈ চেষ্টা কৰিম এয়া হৈছে উচ্চ শিক্ষিত প্ৰবল ব্যক্তিত্বপৰায়ণ এগৰাকী সফল ৰাজনীতিবিদৰ কাহিনী যিয়ে শীৰ্ষ আৰক্ষী বিষয়াৰ পৰা এতিয়া এগৰাকী বিধায়ক হৈছে বিহাৰৰ বিধায়ক হোৱাৰ পিছতো অসমীয়া মানুহে শুনিবৰ কাৰণে অসমীয়াত কথা ক'বলৈ চেষ্টা কৰিছে আনন্দ মিশ্ৰই এয়াতো কম সৰু কথা নহয় আমাৰ অসমতে এনেকুৱা বহুত মানুহৰ এতিয়া জন্ম হৈছে যিয়ে পাপা নামাতিলে শান্তি নাপায় যিয়ে আংকুল আন্টি নকলে অশান্তি অনুভৱ কৰে ভাবে যে পাপা
আংকুল আণ্টি এতিয়াৰ ষ্টেটাছ চিম্বল এনেকুৱা ধৰণৰ শব্দ যদি আমি কওঁ তেতিয়াহ'লে ঘৰত গুৰুত্ব বাঢ়ি যায় পাপা বুলি মাতাটো বেয়া কথা নহয় কিন্তু আপোনাৰ ঘৰত দেউতা বুলি এটা শব্দ আছে এই শব্দটো আপুনি যেতিয়া আপোনাৰ ঘৰখনত মাতিবলৈ মানা কৰি দিব ইয়াৰ অৰ্থটো কি হ'ব যে এদিন এটা অসমীয়া শব্দ আপোনাৰ ঘৰখনত মৃত্যু ঘটিব আৰু এই ধৰণে এইটো লাহে 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 আমাৰ অসমীয়া শব্দবিলাক নোহোৱা হৈ যাবলৈ আৰম্ভ কৰিছে যি সময়ত বিহাৰী বাবুৱে অসমীয়া মানুহক ক'বৰ বাবে অসমত কথা ক'ব পাৰে অসমীয়া কোৱাটো তেওঁৰ বাবে বাধ্যতামূলক নহয় কিন্তু অসম আৰু অসমীয়াত তেওঁ হিন্দীটো ক'ব পাৰিলেহেঁতেন হিন্দীটো বানি দিব পাৰিলেহেঁতেন ইংৰাজীটো বানি দিব পাৰিলেহেঁতেন কিন্তু তেওঁ অসম আৰু অসমীয়া মানুহৰ যিটো আৱেগ সেই আৱেগটো আনন্দ মিশ্ৰই অনুভৱ কৰিব পাৰিছে সেইবাবে ভঙা অসমীয়াত অন্তত তেওঁ ক'বলৈ চেষ্টা কৰিছে বিধায়ক হোৱাৰ পিছতো যি সময়ত অসম আৰু অসমীয়াৰ পৰা তেওঁ পাবলগীয়া একো নাই তেওঁৰ যি পাব লগা আছে বিহাৰৰ পৰাহে পাব লগা আছে গতিকে বিহাৰী মানুহক সন্তুষ্ট কৰাহে বিহাৰী বাবুৰ কাৰণে প্ৰয়োজনীয় অসমীয়া মানুহক সন্তুষ্ট কৰা নহয় কিন্তু অসম আৰু অসমীয়াৰ আৱেগটো তেওঁ উপলব্ধি কৰে খোদ অসমত এনেকুৱা আৱেগ উপলব্ধি কৰা মানুহৰ সংখ্যা এতিয়া লাহে লাহে কমি আহিছে আমি অসমীয়া ভাষাটো ব্যৱহাৰ নকৰাকৈ কেনেকৈ আগবাঢ়ি যাব পাৰোঁ আমাৰ ভিতৰৰ এটা এনেকুৱা ধৰণৰ শব্দ সোমাই গৈছে এনেকুৱা ধৰণৰ চিন্তা আমাৰ সোমাই গৈছে যে আমি ভাল ইংৰাজী জানিব লাগিব আমি হিন্দী জানিব লাগিব মায়ে কোৱা ভাষাটো নেজানিলেও কথা নাই সেইবাবে আমি এই ভাষাটোক এৰাই চলিবলৈও আমি চেষ্টা কৰোঁ অসম সাহিত্য সভাৰ নিচিনা সংস্থাবোৰেও তাৰ বাবে একো চেষ্টা কৰা নাই যাৰ বাবে সাইনবোৰ্ডত প্ৰথমতে ইংৰাজী তাৰপিছত অসমীয়া পশ্চিমবংগত গ'লে দেখিব প্ৰথম বাঙালী তাৰপিছত ইংৰাজী গতিকে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে আমি আমাৰ স্বাভিমান সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত বহুত সময়ত কিন্তু কঠোৰ নহয় আমি অসম বন্ধ দিবলৈ জানো আমি চান্দা তুলিব জানো আমি দাদাগিৰি কৰিব জানো ইটোৰ পিছত ইটো সংস্থাৰ জন্ম দিব পাৰোঁ বিতৰ্কলৈ যাব পাৰোঁ কিন্তু ভাষাটোক প্ৰকৃততে ৰক্ষা কৰিবৰ কাৰণে আমি যি ধৰণৰ আৱেগ আমাৰ ভিতৰৰ পৰা আমি আহিব লাগে সেয়া কিন্তু আমি বহুত সময়ত আনিব নোৱাৰোঁ যিটো আনি দেখুৱাইছে আনন্দ মিশ্ৰ বিধায়ক হোৱাৰ পিছতো মই ভাবোঁ অসমীয়া মানুহক অসমীয়া ভাষাত কথা কোৱাৰ দ্বাৰা সমগ্ৰ অসম আৰু অসমীয়াৰ প্ৰতি যিটো সন্মান প্ৰদৰ্শন কৰিছে আনন্দ মিশ্ৰই সেয়া এজন তাহানিৰ শীৰ্ষ আৰক্ষী বিষয়াৰ সৎ ব্যৱহাৰৰ এক সমুজ্জ্বল উদাহৰণ আৰু ইয়াৰ পৰাই বুজিব পাৰি যে অসম আৰু অসমীয়াই কিয় আনন্দ মিশ্ৰক ভাল পাইছিল SP হৈ থকা সময়ত আৰক্ষীৰ শীৰ্ষ বিষয়া হৈ থকাৰ সময়ত 90% অসমীয়া মানুহে কিয় আনন্দ মিশ্ৰক ভাল পাইছিল ইয়াৰ দাই বুজিব পাৰি কাৰণ আনন্দ মিশ্ৰ নামৰ সত্তাটোৱে অসম আৰু অসমীয়াৰ নহ'লেও অসমৰ বাসিন্দা কিন্তু অসমীয়া নহ'লেও অসমত চাকৰি কৰিবৰ কাৰণে অহাৰ পিছতো অসম আৰু অসমীয়াৰ আৱেগ বুজিছিল আনন্দ মিশ্ৰই মই আশা কৰোঁ যে ৰাজনীতিত এতিয়া শিক্ষিত মানুহৰ প্ৰৱেশ অতি গুৰুত্বপূৰ্ণ কথা তাতে বিহাৰৰ ৰাজনীতিত আনন্দ মিশ্ৰৰ প্ৰৱেশে সমগ্ৰ বিহাৰৰ ৰাজনীতিলৈ এক ডাঙৰ ইতিবাচক প্ৰভাৱ অনাৰ সম্ভাৱনা আছে আৰু অসমতো এতিয়া শিক্ষিত মানুহৰ ৰাজনীতিত প্ৰৱেশ কৰাৰ দুৱাৰখন আৰু বেছি খোল খোৱাটো প্ৰয়োজন হৈ পৰে মই ভাবোঁ আনন্দ মিশ্ৰ আমাৰ কাৰণে এটা ৰোল মডেল হ'ব পাৰে আনন্দ মিশ্ৰ বিহাৰৰ বিধায়ক হিচাপে আমি যদি অসমলৈ মাজে মাজে নিমন্ত্ৰণ কৰি আনো তেতিয়াহ'লে অসমৰ তৰুণ প্ৰজন্মক উৎসাহিত কৰিবৰ কাৰণে আনন্দ মিশ্ৰৰ হাতত পাশুপাত অস্ত্ৰ আছে আৰু ৰাজনীতিৰ লেতেৰাবোৰ আঁতৰাই সুস্থ সবল একোগৰাকী ৰাজনৈতিক ব্যক্তিৰ জন্ম দিয়াৰ ক্ষেত্ৰত আনন্দ মিশ্ৰই কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে আমি ইয়াৰ পৰাই আনন্দ মিশ্ৰক বহুত শুভেচ্ছা জনাইছোঁ ধন্যবাদ